বিৰোধী দলপতি বাছনিৰ নামত বৃহস্পতিবাৰে ৰাজীৱ ভৱনত প্ৰচণ্ড কাজিয়া কংগ্ৰেছ নেতাৰ মাজত দয়াময়া ৰণ আলগাপুৰ কাটলিচেৰাৰ বিধায়ক জুবেৰ আনাম পলমকৈ বৈঠকত উপস্থিত হোৱাৰ বাবে ধমক দিছিল গৌৰৱ গগৈ কিছু সময়ৰ পিছতে প্ৰাক্তন বিধায়ক দিগন্ত বৰ্মনো বৈঠকলৈ অহা হাঁহিমুখে বহিবলৈ দিয়ে গৌৰৱ গগৈ ইয়াতে খৰ্গহস্ত হৈ গৌৰৱ গগৈক প্ৰচণ্ড গালিগালাজ জুবেৰ আনামৰ ইয়াকে লৈ বৈঠকত দয়াময়া যুদ্ধ হয় আৰু একে ৰছিদ আলমে খেদি আহে জুবেৰ আনামক কাজিয়াতে অন্ত পৰে বিৰোধী দলৰ নেতা বাছনিৰ বৈঠক আনকি ৰাজীৱ ভৱনৰ দ্বিতীয় মহলাত হোৱা কাজিয়াৰ শব্দ শুনা পায় সাংবাদিক অৱশ্যে এয়া কোনো নতুন কথা নহয় কংগ্ৰেছত অন্তৰ্কণ্ডল এয়া কোনো নতুন কথা নহয় মিয়া মুছলমানৰ ভোটত বিজয়ী হৈ মাত্ৰ 19 গৰাকী বিধায়কে বিৰোধী শিবিৰ গঠন কৰিছে আৰু এই 19 জনৰ ভিতৰতো লিডাৰ অফ অপজিশনক বাছনি কৰাত ইমান আউল লাগিছে এতিয়া কংগ্ৰেছত আপোনালোকৰ কৰ্মচাৰীক যদি আপোনালোকৰ কৰ্মচাৰীৰ পৰা এনে ধৰণৰ আপুনি প্ৰশ্ন কৰিব মই ভাবা নাই আপোনালোকে এনেকৈ খুব এইটো যে আমি যেতিয়া কাৰোবাৰ পইণ্ট সমৰ্থন কৰোঁ তেতিয়াওতো আমি ধৰ কৰোঁ যেতিয়া কোনোবা ভাল যুক্তি দি আমি ধৰ নকৰোঁ নেকি এইটোতো আমাৰ অভিজ্ঞতা এতিয়া সেইটোৱে আমাৰ সমস্যা আমি আমাৰ বৈঠকত আমি সাংবাদিকসকলক ভিতৰত বহাব নোৱাৰোঁ তো সেইকাৰণে আপুনিও বাহিৰত থাকি হয় আপোনাৰো আমনি লাগে কিবা কল্পনা কৰাটো আপোনাৰো স্বাভাৱিক কথা